আপুনি হোটেলত পৰঠা খায় নেকি? যদি খায় তেন্তে সাৱধান, কিয়নো আপোনাক পৰিৱেশন কৰা পৰঠাত থাকিব পাৰে কেৰেলুৱা। গ্ৰাহকৰ খাদ্যৰ প্লেটত কেৰেলুৱা উদ্ধাৰ হোৱাক লৈ চিপাঝাৰৰ বৰদলগুৰিত গণেশ হোটেলত এতিয়া সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশৰ। হোটেলখনত এগৰাকী গ্ৰাহকক ৰুটি পৰঠাৰ লগত দিয়া হয় তৰকাৰী। তৰকাৰীত উদ্ধাৰ হয় টুকুৰা টুকুৰ কেৰেলুৱা। অলক্ষিতে দুটা টুকুৰা খোৱাৰ পিছত গ্ৰাহকজনৰ দৃষ্টিগোচৰ হয় পোকবিধত। অভিযোগ কৰাত ওলোটাকৈ মালিকে ধমক দিয়ে বুলি জনায় গ্ৰাহকজনে। আনহাতে আন এগৰাকী গ্ৰাহকৰ প্লেটতো উদ্ধাৰ হয় কেৰেলুৱাৰ টুকুৰা। একেবাৰে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ অভিযোগ গণেশ হোটেলৰ বিৰুদ্ধে। উক্ত হোটেলখনত খাদ্য সুৰক্ষা বিভাগে কিছুদিন পূৰ্বে অভিযান চলাই বহু সামগ্ৰী জব্দ কৰিছিল, যদিও কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মতে জনস্বাস্থ্যৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়ে হোটেল কৰ্তৃপক্ষই। ধুনীয়া গণেশ হোটেল আহিলোঁ, আহি পৰঠা খাব আহিছিলোঁ। আহোঁতে পৰঠাটো খাওঁতে ঘুগুনিত কেউন দিয়া পাই গৈছোঁ, মানে অলৰেডি 2 টুকুৰা মই খোৱা হৈছিল আৰু অলপ মানে তাতে থালখনত ৰৈ গৈছে। বিহুৱানৰ ল'ৰাজন আছিল, তেওঁ খাই গৈছে, অলৰেডি হৈ গৈছে। এনেকুৱা খাদ্য তাৰমানে এনেকুৱা পৰিয়ে থাকে লগত, আৰু পিছফালটো বহুত লেতেৰা হয়, লগত বহুত লেতেৰা। চিপাঝাৰৰ পৰা আসলামুদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।